এই মুহূৰ্তত আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে বিটিচি নিৰ্বাচন ফলাফলৰ কেতবৰ ডাঙৰ আপডেট। শেহতীয়া খবৰ, খামফাক হৰুৱাই হাগ্ৰামাৰ বৃহৎ জয় দেখিবলৈ পোৱা গৈছে। বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা মহিলাৰী, আৰু আপুনিও জনাওক অভিনন্দন কমেণ্ট বক্সত, কিয়নো এইবাৰ বিটিচিৰ চিফ হোৱাৰ দিশে আগবাঢ়িছে হাগ্ৰামা মহিলাৰী। দেৱৰগাঁও পৰিষদীয় সমষ্টিত বৃহৎ জয়লাভ হাগ্ৰামা মহিলাৰীৰ। UPPLৰ খাম্ফা বৰগোহাঞিক বৃহৎ সংখ্যক ভোটত পৰাস্ত, আৰু কথামতে খাম্ফা বৰগোহাঞিক পৰাস্ত কৰি দেখুৱালে হাগ্ৰামা মহিলাৰীয়ে। 5 বছৰৰ পিছত বিটিচিত পুনৰ হাগ্ৰামাৰ মেজিক দেখিবলৈ পোৱা গৈছে। এই মুহূৰ্তৰ খবৰ, ডাঙৰ খবৰ জনাইছোঁ আমি, প্ৰতিটো আপডেট জনাইছোঁ SB অসম মিডিয়াৰ সমুদৰ্শকক। ধৰাখাই বিজেপি, UPPLকে ধৰি শাসক বিৰোধী আৰু হাগ্ৰামাৰ মেজিকত বিধ্বস্ত কংগ্ৰেছ, অসম গণ পৰিষদ, লগতে ৰাইজৰ দল আৰু বিটিচিৰ চিফ হোৱাৰ দিশে হাগ্ৰামা মহিলাৰী আগবাঢ়িছে। আৰু আপুনিও কমেণ্ট বক্সত জনাওক অভিনন্দন। দেৱৰগাঁও পৰিষদীয় সমষ্টিত বৃহৎ জয়লাভ হাগ্ৰামা মহিলাৰীৰ, আৰু UPPLৰ খাম্ফা বৰগোহাঞি বৃহৎ সংখ্যক ভোটত পৰাস্ত কৰিছে হাগ্ৰামা মহিলাৰীয়ে। জনাইছোঁ দ্বিতীয়টো ডাঙৰ আপডেট, বিটিচিত হাগ্ৰামাৰ হাঁহি। কিংমেকাৰ হোৱাৰ সপোন দেখা বিজেপিৰো মুখ থেকেচা। এই মুহূৰ্তত হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে বিশেষ অগ্ৰগতি, আৰু 40 পৰিষদীয় সমষ্টিৰ 25 সমষ্টি নিজৰ দখললৈ অনাৰ দিশে BPF নিৰাশজনক স্থিতিৰে 6খন আসন লাভ কৰি থমকিছে UPPL, আৰু ধৰাশাই হোৱাৰ দিশে প্ৰমোদ বড়োৰ UPPL চৰকাৰ। এই মুহূৰ্তৰ আপডেট জনাইছোঁ ৰাজ্যবাসীক, 9খন আসনেৰে পূৰ্বতকৈও শক্তিশালী স্থিতিত বিজেপি, আৰু কোকৰাঝাৰত 9খন আসনত অগ্ৰগতি BPF দলৰ, আৰু UPPL 2, বিজেপিৰ এখন আসনতে থমকি ৰৈছে। ওদালগুৰিত 10খন আসনৰ 8খনতে BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে। ওদালগুৰিত মাত্ৰ এখন আসনতহে অগ্ৰগতি লাভ কৰিছে UPPL আৰু বিজেপিয়ে। চিৰাং জিলাৰ 4 পৰিষদীয় সমষ্টিত বৃহৎ অগ্ৰগতি BPFৰ, আৰু UPPLে লাভ কৰিছে এখন, আৰু বিজেপিয়ে লাভ কৰিছে মাত্ৰ 2খন আসন। বাক্সাত 6খন আসনৰ 3খন আসনতে BPFৰ জয় জয়কাৰ দেখিবলৈ পোৱা গৈছে, আৰু ইয়াৰ সমান্তৰালকৈ শাসকীয় UPPL এখন আৰু বিজেপিয়ে 2খন আসনত থমকি ৰোৱাৰ দিশে। আৰু তামোলপুৰ জিলাৰ 5 সমষ্টিৰ 3টা সমষ্টিত অগ্ৰগতি বিজেপিৰ, আৰু BPF আৰু UPPLে একোটাকৈ আসনতে অগ্ৰগতি। কিংমেকাৰ হোৱাৰ সপোন দেখা বিজেপিৰ এইবাৰ মুখ থেকেচা দেখিবলৈ পোৱা গৈছে। জনাইছোঁ আৰু এটি ডাঙৰ আপডেট, 4 নং জমদৰ সমষ্টিত UPPLৰ বৃহৎ অগ্ৰগতি। এই পৰ্যন্ত UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 8,006টা ভোট, আৰু ইয়াৰ সমান্তৰালকৈ BPFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 7,834টা ভোট, আৰু বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 5,768টা ভোট। আৰু 4 নং জমদৰ সমষ্টিৰ 6ষ্ঠ ৰাউণ্ডৰ ভোট গণনা ইতিমধ্যে আৰম্ভ হৈ অন্ত পৰিছে, আৰু 4 নং জমদৰ সমষ্টিত UPPLৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। এই পৰ্যন্ত UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 8,006টা ভোট, আৰু ইয়াৰ সমান্তৰালকৈ BPFৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 7,834টা ভোট, আৰু বিজেপি প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 5,768টা ভোট। আৰু 4 নং জমদুৱাৰ সমষ্টিৰ 6ষ্ঠ ৰাউণ্ডৰ ভোট গণনা ইতিমধ্যে অন্ত পৰিছে, আৰু আহি পৰিছে ইয়াৰ ফলাফল। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। বিটিচিৰ চিফ হোৱাৰ দিশে আগবাঢ়িছে হাগ্ৰামা মহিলাৰী, আৰু এইবাৰ হাগ্ৰামা মহিলাৰীৰ বিশেষ চমকপ্ৰদ দেখিবলৈ পোৱা গৈছে। গয়াবাৰী পৰিষদীয় সমষ্টিত UPPLৰ প্ৰমোদ বড়োৰ জয়। আমি আপডেট জনাই গৈছোঁ ৰাজ্যবাসীক, 30,341টা ভোটৰ ব্যৱধানত জয়লাভ প্ৰমোদ বড়োৰ, আৰু BPFৰ প্ৰাৰ্থী জিতেন মুছাহাৰীক পৰাস্ত প্ৰমোদ বড়োৰ। আপডেট জনাইছোঁ ৰাজ্যবাসীক, গড়েশ্বৰত BPFৰ প্ৰাৰ্থী মহেশ্বৰ বসুমতাৰীৰ জয়লাভ, আৰু ইয়াৰ সমান্তৰালকৈ নিকটতম প্ৰাৰ্থী বিজেপিৰ দেৰহাছাৰ নাৰ্জাৰীক পৰাস্ত, আৰু গয়াবাৰী পৰিষদীয় সমষ্টিত UPPLৰ প্ৰমোদ বড়োৰ জয় দেখিবলৈ পোৱা গৈছে। গয়াবাৰী পৰিষদীয় সমষ্টিত UPPLৰ প্ৰমোদ বড়োৰ জয়ৰ খবৰ আহি পৰিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ বিশেষ অগ্ৰগতি। ঘনে ঘনে সলনি হৈছে দৃশ্যপট। 8ম ৰাউণ্ডৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে লাভ কৰিছে 22,148টা ভোট, আৰু 3,420টা ভোটত অগ্ৰগতি লাভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে, আৰু UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 18,712টা ভোট, আৰু দেৱৰগাঁও সমষ্টিৰ
সমষ্টিত হাগ্ৰামা মহিলাৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে। আমি সম্পূৰ্ণ আপডেট জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। আৰু ঘনে ঘনে সলনি হৈছে দৃশ্যপট। অষ্টম ৰাউণ্ডৰ অন্তত হাগ্ৰামা মহিলাৰে লাভ কৰিছে 22,148টা ভোট আৰু ইয়াৰ সমান্তৰালকৈ 3,420টা ভোটত অগ্ৰগতি লাভ কৰিছে হাগ্ৰামা মহিলাৰীয়ে। UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 18,712টা ভোট। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ভোট গণনাৰ মাজতেই 5 নং খৰাইবিল সমষ্টিত উত্তপ্ত পৰিস্থিতি। ষষ্ঠ ৰাউণ্ডৰ ভোট গণনাৰ অন্তত উত্তপ্ত পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। ভোট গণনা চলি থকাৰ মাজতেই বিজেপিৰ প্ৰভাৰীয়ে গণনা কক্ষত প্ৰৱেশৰ চেষ্টা চলোৱাৰ অভিযোগ উঠিছে আৰু ইয়াৰ পিছতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। আৰু এই মুহূৰ্তত BPF প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 9,650টা ভোট। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 7,134টা ভোট আৰু UPPLৰ প্ৰাৰ্থীগৰাকীয়ে লাভ কৰিছে 7,451টা ভোট। আহিছোঁ আৰু এটি খবৰৰ মাজলৈ। BTCত হাগ্ৰামাৰ সাক্ষী। BTRত শেষ সাক্ষী মৰাৰ দিশে এইবাৰ BPF দল। প্ৰতিটো সমষ্টিতে অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে BPFে। একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে আৰু পঞ্চমটো ৰাউণ্ডলৈ 25খন আসনেৰে মেজিক নম্বৰত BPF। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। BPFৰ পাছতে আছে সাহসীয় বিজেপি। কোকৰাঝাৰ সমষ্টিত BPF দলৰ বৃহৎ অগ্ৰগতি আৰু সময় বাগৰাৰ লগে লগে কিং মেকাৰ হোৱাটো নিশ্চিত হৈ পৰিছে বিজেপি দল। আৰু হাগ্ৰামাৰ যাদু থানবান কংগ্ৰেছ চাৰিজৰ দল AJP। আৰু দ্বিতীয় স্থানত 9খন আসনেৰে অগ্ৰগতি বিজেপিৰ। তৃতীয় স্থানত 6খন আসনতে থমকিছে প্ৰমোদ বড়োৰ UPPL। আৰু দেৱৰগাঁৱত হাগ্ৰামা মহিলাৰীৰ বৃহৎ অগ্ৰগতিৰ খবৰ ইতিমধ্যে আহি পৰিছে। খাম্ফা বৰগোহাঞিক পিছ পেলাই BPFৰ অগ্ৰগতি আৰু BTCত শেষ সাক্ষী মৰাৰ দিশে এইবাৰ BPF প্ৰতিটো সমষ্টিতেই অভূতপূৰ্ব সঁহাৰি লাভ কৰিছে আৰু একক সংখ্যাগৰিষ্ঠতা লাভ কৰাটো প্ৰায় নিশ্চিত হৈ পৰিছে। BTCত শেষ সাক্ষী মৰাৰ দিশে এইবাৰ BPF দল। BTRত এইবাৰ কাৰ চৰকাৰ আৰু কোন হ'ব কিং মেকাৰ, ইয়াক লৈ এতিয়া সৰ্বত্ৰে চলিছে চৰ্চা। এই মুহূৰ্তৰ শেহতীয়া খবৰ আহি পৰিছে সমগ্ৰ ৰাজ্যবাসীৰ বাবে জনাইছোঁ খবৰ। BTRত কিং মেকাৰ হ'ব নেকি বিজেপি, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে। 11খন আসনত আগবাঢ়ি আছে বিজেপি আৰু এই মুহূৰ্তলৈকে 19খন আসনত BPFৰ অগ্ৰগতিৰ খবৰ আহি পৰিছে আৰু 9খন আসনত অগ্ৰগতি হৈছে UPPLৰ। আৰু ধূলিসাৎ হৈ পৰিছে কংগ্ৰেছ। গৌৰৱ গগৈৰ কংগ্ৰেছ হৈ পৰিছে ধূলিসাৎ। UPPL আৰু BPFৰ মাজত হ'ব পাৰে কিং মেকাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। BTRত কিং মেকাৰ হ'ব নেকি বিজেপি, তাক লৈ এতিয়া সৰ্বত্ৰে প্ৰশ্ন উত্থাপিত হৈছে, কিয়নো 11খন আসনত আগবাঢ়ি আছে বিজেপি। আৰু এই মুহূৰ্তৰ খবৰ জনাইছোঁ আমাৰ সমূহ দৰ্শকক।